আপোনালোকে তেওঁৰ ভাষণ শুনিব। যোৱাকালি তেওঁ জনিয়াত কৈছে যে আমি নতুন বৰ অসম কৰিম। হাৰে নতুন মানে কি? নতুন মানে তেওঁ এইটো বুজাইছে যে বাংলাদেশীবিলাকক লৈ পেলাই নতুন বৰ অসম কৰিম। বুন্দিয়া ভুজিয়া একলগ হ'ব পাৰে, বাংলাদেশী আৰু অসমীয়া একলগ হ'ব পাৰে নেকি কেতিয়াবা? পাৰিব নেকি কেতিয়াবা? গতিকে তেওঁ কি কৈছে যে আমি শংকৰ মাধৱৰ অসম নকৰোঁ, শংকৰ আৰু আজান পীৰৰ অসম কৰিম। এতিয়া বৰপেটা ৰাইজে মোক কওক যে আমাৰ ইয়াতে সনাতন হিন্দু ধৰ্ম, নৱ বৈষ্ণৱ ধৰ্ম কোনে কৰিছিল? হৰিদেৱে কৰিছিল, শংকৰদেৱে কৰিছিল, মাধৱদেৱে কৰিছিল, দামোদৰদেৱে কৰিছিল। আজান ফকীৰ আহিছিলে নেকি এইফালে কৰবাত? কৰবাত আহিছিলে নেকি? শংকৰদেৱ আৰু আজান ফকীৰৰ দেখা সাক্ষাৎ হৈছিলে নেকি? শংকৰদেৱ আৰু আজান ফকীৰে নাৱত একেলগে গৈছিল নেকি? শংকৰদেৱ আৰু আজান ফকীৰে একেলগে বৰগীত লিখিছিলে নেকি? লিখাটো নাই। শংকৰৰ লগত কোন আছিলে? মাধৱদেৱ আছিলে। শংকৰৰ লগত আজান ফকীৰটো নাছিলে। গতিকে বিজেপিয়ে শংকৰৰ লগত আজান পীৰক গোট খাব নিদিয়ে। বিজেপিয়ে সদায় শংকৰদেৱৰ লগত মাধৱদেৱক ৰাখিব। এইটোৱে হৈছে বিজেপিৰ নীতি আৰু আদৰ্শ। শ্ৰদ্ধা ৰাইজ, মাজে মাজে এই কংগ্ৰেছবিলাকে কয় যে কিয় এভিকশ্যন কৰিব লাগে। আৰে অসমীয়া মানুহক বাংলাদেশত থাকিব দিব নেকি? যদি আপোনালোকে বাংলাদেশত গৈ মাটি দখল কৰে, আপোনালোকক খেদিব নে নেখেদিব? আপোনালোকে পাকিস্তানত গৈ মাটি দখল কৰিব খুজিলে আপোনালোকক খেদিব নে নেখেদিব? তেতিয়াহ'লে আমি ইয়াত কিয় নেখেদিম? খেদবা লাগে কি নালাগে? লাগে কি নালাগে? যোৱাবাৰ চৰকাৰত মই 1.5 লাখ বিঘা মাটিৰ পৰা ইহঁতক খেদিছিলোঁ। এইবাৰ মই গৌৰৱ গগৈ খুনাকৈ কৈ আছো, মেট বিজেপিৰ চৰকাৰ হ'ব। এইবাৰ 5 লাখ বিঘা মাটিৰ পৰা ইহঁতক খেদিম।